শিক্ষয়িত্ৰী আৰু ছাত্ৰই মিলি লিখি উলিয়ালে গ্ৰন্থ। শিক্ষয়িত্ৰী উপাসনা কলিতা আৰু ছাত্ৰ আছিক আহমেদৰ সাম্প্ৰতিক সময় নামৰ গ্ৰন্থ উন্মোচন। শিক্ষয়িত্ৰী আৰু ছাত্ৰই মিলি লিখি উলিয়ালে এখনি গ্ৰন্থ। এইখন অসমতে শংকৰ মাধৱৰ সংযোগৰ দৰে দেখিবলৈ পোৱা গ'ল আন এক নিদৰ্শন। ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চৌহদত ৰঙিয়াৰ বিহাপাৰা গাঁৱৰ শিক্ষয়িত্ৰী উপাসনা কলিতা আৰু নলবাৰী জিলাৰ বৰভাগৰ ৰায়মাধা গাঁৱৰ যুৱক আছিক আহমেদৰ সাম্প্ৰতিক সময় নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে চলচ্চিত্ৰ পৰিচালক পংকজ পল্লৱ শৰ্মাই। উক্ত অনুষ্ঠানটোত সভাপতিত্ব কৰে ইনষ্টিটিউটটোৰ অধ্যক্ষ আব্দুল ৰহিমে আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ দিয়ে MD গুলফাম আৰু ইনষ্টিটিউটৰ সঞ্চালক প্ৰধান ৰেকিবুদ্দিন আহমেদে। সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কথাৰে প্ৰস্তুত কৰি উলিওৱা হৈছে গ্ৰন্থখন। ইতিমধ্যে এইবাৰৰ অসম গ্ৰন্থমেলাতো উপলব্ধ হ'ব এই গ্ৰন্থখন। নমস্কাৰ, মই উপাসনা কলিতা, সমাজতত্ব বিভাগৰ বিষয় শিক্ষয়িত্ৰী, ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আছিলোঁ। মই এখন গ্ৰন্থ লিখি উলিয়াইছোঁ। এই গ্ৰন্থখনৰ নাম হ'ল সাম্প্ৰতিক সময়, আৰু এই সাম্প্ৰতিক সময়খন লিখোঁতে মোৰ লগত আৰু এজন লিখক আছিল, সেইজনৰ নাম হ'ল আছিক আহমেদ। মই তেওঁৰ লগত এখন গ্ৰন্থ লিখি উলিয়ালোঁ। এই গ্ৰন্থখন বৰ্তমান সমাজ কোন দিশে ধাৱমান, সমাজৰ পৰিস্থিতি কি, যুৱ প্ৰজন্ম কেনেধৰণে অপৰাধ প্ৰৱণতাৰ প্ৰতি ধাৱমান হৈছে, নৈতিকতাৰ স্খলন কেনেদৰে ঘটিছে, অভিভাৱকসকলৰ কৰণীয় কি, সেই বিষয়ে মই লিখা। আৰু এই গ্ৰন্থখনত আৰু বিভিন্ন কথা, সমাজৰ বিভিন্ন দিশসমূহ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই গ্ৰন্থখন আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে বৰ্তমান গুৱাহাটীত চলি থকা অসম গ্ৰন্থমেলাৰ MR পাব্লিকেশ্যন নামৰ বিপণীখনত উপলব্ধ আছে। আৰু মই আশা কৰোঁ এই গ্ৰন্থখনে পঢ়ুৱৈ সমাজক সোৱাদ দিব, লগতে ৰাইজক নথৈ আনন্দিত কৰিব বুলি মই আশা ৰাখিলোঁ। সঁচাকৈ বহুত ধুনীয়া কিতাপ লিখি উলিয়াইছে উপাসনা কলিতা আৰু আছিফ আহমেদে। সঁচাকৈ কিতাপৰ কণ্টেণ্টবিলাক আপোনালোকে পঢ়িব। আজিৰ এই প্ৰজন্মৰ কি দৰকাৰ, আজিৰ প্ৰজন্মই কি বিচাৰে, সম্পূৰ্ণ বিৱৰণ এই কিতাপত আছে। মই পঢ়ি বহুত ভাল পাইছোঁ। আপোনালোকে চাব, আৰু নতুন প্ৰজন্মই শিকিব লগা কথা বহুত আছে। চ' আপোনালোকে কিতাপটো নিশ্চয় পঢ়িব। আৰু শেষত দুয়োগৰাকী লিখক আৰু লেখিকাক মোৰ ফালে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।